বাকুদেস্থান নৰুৱা সত্ৰত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা দৌল উৎসৱৰ আজি প্ৰথম দিনা অৰ্থাৎ 13 মাৰ্চ আৰু 28 ফাগুন এই আমাৰ পূৰ্ণিমা তিথিত মূল ফাকৰ আৰম্ভ হয়। পূৰ্ণিমাৰ আগদিনাখনৰ পৰা আমাৰ দৌল উৎসৱ ভাগি অনুষ্ঠিত হৈ আহে। আজি প্ৰথম কাৰ্যসূচী হৈছে পুৱাৰ প্ৰসং ইতিমধ্যে হৈ গৈছে, আইসকলৰ নাম ইতিমধ্যে হৈ গৈছে। এতিয়া আমাৰ দেওপৰীয়া প্ৰসং চলি আছে। ইয়াৰ আগতে আছিলে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু ইয়াৰ পাছত বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন, সেই দ্বাৰ উন্মোচনৰ কাৰ্যসূচীও ইতিমধ্যে সমাপন হৈছে। আমি আমন্ত্ৰণ কৰা আমাৰ বৃক্ষৰোপণৰ দায়িত্বত আছিলে আমাৰ বাকুদেস্থান নৰুৱা সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক মহোদয়, তেখেতে বৃক্ষৰোপণ কৰি ইতিমধ্যে কাৰ্যসূচী সমাপন কৰিছে। ইয়াৰ আমাৰ বাণিজ্য মেলাৰ আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ ঢকুৱাখানা মহকুমাৰ সমজিলা আয়ুক্ত বিষয়া মহোদয়, তেখেতেও আহি সেই বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন ইতিমধ্যে সমাপন কৰিছে। পাছৰ কাৰ্যসূচী আছে আমাৰ মেহদা। এই মেহদা হৈছে আচলতে আমাৰ বৈবাহিক যিটো কাৰুকাৰ্য, ইয়াৰ যিটো কাৰুকাৰ্য, সেই কাৰুকাৰ্যৰ মতে আমাৰ ভগৱান কৃষ্ণৰ বিবাহৰ এটা আৰম্ভপূৰ্ণ কাৰ্যসূচী। এই কাৰ্যসূচী হৈছে বাসুদেৱ মহাপ্ৰভুক বাসুদেৱ মন্দিৰৰ পৰা আনি পুনৰ অস্থায়ী বেদী স্থাপন কৰা হয় আৰু এই অস্থায়ী বেদীৰ পৰা নি নামঘৰত স্থাপন কৰা হয়। এই হৈছে মেহদা। আৰু যি অস্থায়ী বেদীত আমি স্থাপন কৰা হয়, এটি মানে আমি খেৰৰ ঘৰ এটি বনাই পেলাই স্থাপন কৰা হয়। সেই ঘৰটি আমাৰ পুনৰ নামঘৰত স্থাপন কৰাৰ পাছত জ্বলাই দিয়া হয়। এই মেহদা। আৰু এই মেহদাৰ পাছতে আমাৰ আছে সাংস্কৃতিক অনুষ্ঠানৰ পাছত ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শনৰ পাছতে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী সমাপন হয় আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী এনেধৰণে চলি থাকিব আৰু পুৱাৰ প্ৰসংটো হ'বই আৰু আইসকলৰ নাম আমাৰ পৰম্পৰাগতভাৱে হৈ থাকে আৰু দেওপৰীয়া প্ৰসংগো হৈ থাকে। ইয়াৰ উপৰিও মাজে মাজে হোলী গীত অনুষ্ঠিত হৈ থাকিব আৰু সন্ধ্যালৈও হোলী গীত, লগতে নাম প্ৰসংগ আৰু সাংস্কৃতিক অনুষ্ঠান আছে আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন। এই দ্বিতীয় দিনাৰ কাৰ্যসূচী এনেদৰে সমাপন কৰা আমি মনস কৰিছোঁ।